বৰদিন আৰু ইতিমধ্যে বৰদিন পালনৰ বাবেই সমগ্ৰ বিশ্বজুৰি প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। সমগ্ৰ বিশ্বৰ যিসমূহ গীৰ্জাঘৰ সেই গীৰ্জাসমূহত বৰদিন পালনৰ বাবে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ ৰাজ্যতো পবিত্ৰ বৰদিন উদযাপনৰ বাবে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ মাজত ব্যাপক প্ৰস্তুতি আৰু উৎসাহ দেখিবলৈ পোৱা গৈছে। আৰু বৰদিনৰ প্ৰাক্ষণত গীৰ্জাঘৰসমূহত শুনিবলৈ পোৱা গৈছে কেৰলৰ ধ্বনি। এইখিনি মুহূৰ্তত মই গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ এটা গীৰ্জাঘৰত উপস্থিত আছোঁ আৰু এই গীৰ্জাঘৰটোত বৰদিনৰ দিনটোত বিভিন্ন লোকৰ সমাগম দেখিবলৈ পোৱা যায়। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে ইয়াত আহি বৰদিন উদযাপন কৰা দেখিবলৈ পোৱা যায়। গতিকে এই গীৰ্জাঘৰৰ সন্মুখত মই এই মুহূৰ্তত উপস্থিত আছোঁ। আমাৰ সৈতে ফাদাৰ আছে এগৰাকী, আমি তেখেতৰ সৈতে অকণমান কথা পাতিম। কাইলৈ পবিত্ৰ বৰদিন আৰু বৰদিনৰ প্ৰাক্ষণত আপোনালোকেও খুব সুন্দৰকৈ প্ৰস্তুতি চলাইছে। সমগ্ৰ বিশ্বই যীশুখ্ৰীষ্টৰ জন্মদিন উদযাপন কৰিব। আপোনাক পোনপ্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশ্ববাসীলৈ কি শুভেচ্ছা থাকিব? থেংক ইউ। আজি আমাৰ গীৰ্জা হ'ব সন্ধিয়া 10টাত আৰু এই গীৰ্জাটো পূজনীয় আৰ্চ বিশপ স্বামী কৰিব আৰু এই গীৰ্জাৰ কাৰণে বহুত আমাৰ খ্ৰীষ্টান ভাই ভনী হ'লে সকলোকে আহিব গীৰ্জাত কৰাৰ কাৰণে। আৰু আমাৰ অহাকালি 10টাত গীৰ্জা আছে। এই গীৰ্জাটো আমাৰ ফাদাৰ প্ৰভিন্সিয়েল ফাদাৰ ভাই সেবাষ্টিয়ান মাথুৱে কৰিব আৰু অহাকালিও বহুত মানুহবিলাক আহিব গীৰ্জা কৰাৰ কাৰণে। পবিত্ৰ বৰদিনৰ প্ৰাক্ষণত কেনেধৰণে শুভেচ্ছা দিব বিচাৰিব ৰাজ্যবাসী বা বিশ্ববাসী? আমাৰতো আচল প্ৰাৰ্থনা ন, প্ৰাৰ্থনা কৰিম আমি গীৰ্জাঘৰত আৰু ইটোৱে আমাৰ আটাইতকৈ ডাঙৰ প্ৰভু যীশুখ্ৰীষ্টৰ জন্মদিন। আৰু এই পবিত্ৰ বৰদিনৰ দিনটোত আৰু এটা কথা দেখিবলৈ পোৱা যায় যে সকলো খ্ৰীষ্টান ধৰ্মাৱলম্বী যিসকল লোক আছে তেওঁলোকে ঘৰে ঘৰে গছপুলি ৰোপণ কৰে, এজনে আনজনক উপহাৰ দিয়ে, এনেকুৱা ধৰণৰ এটা পৰম্পৰা নাই। এতিয়া এইবাৰ আমি কৰাই নাই। যোৱা বছৰ আমি কৰিছিলোঁ কিন্তু এবছৰ কৰা নাই। এই বছৰ আপোনালোকৰ আৰু এটা কথা সুধিছোঁ, এই যিটো পাণবজাৰ আপোনালোকৰ গীৰ্জাঘৰ আছে, বিভিন্ন লোকৰ বহুজনৰ সমাগম, ইয়াত বিভিন্ন লোকৰ সমাগম দেখিবলৈ পোৱা যায়। বহু হাজাৰ হাজাৰ লোক ইয়ালৈ আহে, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকেই হওক বা আন লোকেই হওক, বিভিন্নজনে ইয়াত আহে আৰু গীৰ্জাঘৰত তেওঁলোকে এনেধৰণে সেই বৰদিনটো উদযাপন কৰে। এইবাৰ কেনেধৰণৰ সমাগম? এতিয়াও আমাৰ ইয়াতেও আহিব, ক্ৰিব চাব আহিব। আমাৰ ক্ৰিব ইয়াতে বনাই আছে, এতিয়ালৈকে শেষ হোৱা নাই। এই বহুত বেলেগ অন্য ধৰ্মৰ মা দেউতা ভাই ভনী চব আহি ইয়াতে ক্ৰিব চাবলৈ। আৰু কিমান দিনৰ পৰা আপোনালোকে প্ৰস্তুতি চলাইছে আৰু কেতিয়ালৈকে সম্পূৰ্ণ হ'ব? কালি যিহেতু আজি হ'ব, আজি কমপ্লিট হ'ব। আৰু আজি আবেলিলৈ কিবা ইয়াত কেনেকুৱা ধৰণৰ আপোনালোকে কিবা কাৰ্যসূচী থাকিব নেকি? আমাৰ একো কাৰ্যসূচী নাই। আমাৰ আচল কাৰ্যসূচীটো হ'ল আমাৰ গীৰ্জা। কাইলৈ কেনেধৰণে বৰদিনৰ দিনটো কেনেধৰণে হ'ব? কাইলৈ একে হ'ব। ৰাতিপুৱা গীৰ্জা হ'ব 10টাত, তাৰপিছত গীৰ্জা শেষ কৰাৰ পিছত আৰু নাই। কিমানমান লোকে বাইবেল পঢ়িব? বাইবেলটো আমাৰ 1 ঘণ্টা 1.5 ঘণ্টা হ'ব, তাৰ ওপৰে নাই আৰু। নিশ্চিতভাৱে এনেধৰণে আচলতে পবিত্ৰ বৰদিনৰ প্ৰাক্ষণত সমগ্ৰ বিশ্বজুৰি প্ৰস্তুতি চলিছে। আমি পুনৰ এই মুহূৰ্তত আমি এই গীৰ্জাঘৰটো দেখুৱাইছোঁ। আপোনালোকে দেখিছে এয়া পাণবজাৰত থকা এটা গীৰ্জাঘৰ, যিটো গীৰ্জাঘৰত আমি দেখিবলৈ পাওঁ সচৰাচৰ বিভিন্ন লোকৰ সমাগম ইয়াত দেখিবলৈ পোৱা যায় পবিত্ৰ বৰদিনৰ দিনটোত। গতিকে এই বৰদিনৰ প্ৰাক্ষণৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ। যিহেতু কাইলৈ পবিত্ৰ বৰদিন, সমগ্ৰ বিশ্বত ইতিমধ্যে বৰদিন পালনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে আৰু ৰাজ্যৰ যিসমূহ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আছে তেওঁলোকৰ মাজতো ব্যাপক তৎপৰতা, ব্যাপক প্ৰস্তুতি আৰু উৎসাহ দেখিবলৈ পোৱা গৈছে। কাৰণ যীশুখ্ৰীষ্টৰ এই যিটো জন্মদিন আৰু কালিৰ দিনটোত ধৰাৰ বুকুলৈ ঈশ্বৰ পুত্ৰ আহিব আৰু ঈশ্বৰৰ পুত্ৰক এনেধৰণে আদৰিবলৈ, ঈশ্বৰৰ পুত্ৰৰ সেই জন্মদিন পালন কৰিবলৈ ব্যাপক প্ৰস্তুতি সমগ্ৰ বিশ্বত দেখিবলৈ পোৱা গৈছে। ৰাজ্যবাসীৰ মাজতো একে উৎসাহ আৰু এনেধৰণে এতিয়া ৰাজ্যৰ যিসমূহ গীৰ্জাঘৰ আছে সেই গীৰ্জাঘৰসমূহতো বৰদিন পালনৰ বাবে ব্যাপক প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে। কালিৰ দিনটোত যিহেতু খ্ৰীষ্টান ধৰ্মাৱলম্বী যিসকল লোক আছে তেওঁলোকে এই যিটো পবিত্ৰ বৰদিন, সেই পবিত্ৰ বৰদিনটো পালন কৰিব। 25 ডিচেম্বৰৰ দিনটোত যিহেতু যীশুখ্ৰীষ্টৰ, ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্টৰ জন্মদিন হিচাপে পালন কৰি আহে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে, সেয়েহে কালিৰ দিনটোত সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ যিসকল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আছে তেওঁলোকেও এনেধৰণে যীশুখ্ৰীষ্টৰ জন্মদিনটো পালন কৰিবৰ বাবে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। কাইলৈ পবিত্ৰ বৰদিন আৰু ইতিমধ্যেই বৰদিন পালনৰ
অৰ্থডক্স আপোচবিহীন অসম কণ্ঠ।